নমস্কাৰ বন্ধুসকল, চাই থাকিব মোৰ ইউটিউব চেনেল। আমি গৈছোঁ বাইদাৰ পৰা দুধনৈ আমজঙালৈ এই বুঢ়াটো চাবলৈ। এটা অসুখ হৈছিল, তাৰ ভিতৰত মানে পাথৰ আছে। এই পাথৰটো এতিয়া অপাৰেশ্যন কৰিব নোৱাৰাৰ মূল কাৰণ হৈছে মানুহজন দুৰ্বল আৰু বয়স হৈছে, সেইকাৰণে ডাক্তৰে তেওঁক অপাৰেশ্যন নকৰে। যি কি নহওক, তেওঁৰ যেতিয়া বিষ হয় তেতিয়া মানে অসহ্য বিষত সেই থাকিব নোৱাৰে। এনেকৈ এই পেটৰ ভিতৰত পাথৰটো থুয়ে সি হয়তো জীৱনকালটো শেষ হ'ব লাগিব। যি কি নহওক, আমি তাৰপিছত এই পুখুৰীলৈ নামিলোঁ। তেওঁলোকৰ পুখুৰী আছে, এইখিনি পুখুৰীত আশ্ৰা আৰু তিনিজনমান বোৱাৰী যেনিবা বাৰীৰে খুব কোবাই মাছবিলাক খেদি মাছ পাইছে। কিন্তু এই মাছটো প্ৰথম যাত্ৰাতে হাতৰ পৰা মানে পৰি গ'ল, শেষ। ফাৰ্ষ্ট যাত্ৰা মাছ আছিল, দুটা আছিল, দুটাৰ ভিতৰত এটা এৰি গ'ল, এটা মাত্ৰ আছে। যি নহওক, তাৰপিছত মাছখিনি আৰু পিছত পাইছে। তাৰ হয়তো এই মাছটোৰ আয়ু আছে, মানে মৰণ নাই, যাৰ কাৰণে হাতৰ পৰা পোৱা মাছটো হেৰাই গ'ল, মানে খাবলৈ আশা নাই। তাৰপিছত আমি আমজঙাৰ পৰা 4 বজাত ভাত চাত খাই বিদায় লৈ আহিলোঁ। দুধনৈত তাৰে ভণ্টি ঘৰত সোমালোঁ, মানে আমাৰ বাইদেউৰ পৰা বোৱাৰী যোৱা অনুৰাভা আৰু বাইদেউৰ নাম ৰেখা ৰাভা। তেওঁলোকৰ ঘৰত সোমালোঁ। আমি ঘৰত সোমাই চাহ পানী খাই আহিলোঁ। তাৰ পৰা আহি আইডিয়াত পালোঁ আমি 7:30 বাজি। 7:30টাৰ পৰা আমি বজাৰ থজাৰ কৰিলোঁ, আধা ঘণ্টা গ'ল, চাহ পানী খালোঁ। 8 বাজিৰ পৰা পুনৰ বাইদালৈ ৰাওনা হ'লোঁ। আধা ঘণ্টা মানে আইডিয়াৰ পৰা 30 মিনিটৰ ভিতৰত আমি বাইদা আহি পালোঁ। ধন্যবাদ। নেম